আমি ডেইলি লাইফত বহুত শব্দ ইউজ কৰোঁ, ৰাইট? এতিয়া গোটেইবিলাক ইংলিছ শব্দ শিকি কেনেকৈ শেষ কৰিম? তাৰ কাৰণে কিছুমান শ্বৰ্ট ট্ৰিক্স আছে, যেনে আমাৰ এণ্টনিম আৰু চিনোনিমছ অৰ্থাৎ ভকেবুলাৰী ক্লাছসমূহ। ষ্টাবাৰ্ণ, এই ষ্টাবাৰ্ণ শব্দটো কি হয়? দিছ ইজ এন এডজেক্টিভ, ঠিক আছে? আৰু ইয়াৰে মিনিং হ'ল নট ৱান্টিং টু ডু হোৱাট আদাৰ পিপল ৱান্ট ইউ টু ডু, অৰ্থাৎ আন মানুহে আপোনাক যি কৰাটো বিচাৰে আপুনি সেইটো নকৰে, ঠিক আছে? এতিয়া ইয়াৰে আমি এণ্টনিম আৰু চিনোনিম একেলগে ডিছকাছ কৰিম। 5টা চিনোনিম আৰু 5টা এণ্টনিম, ঠিক আছে? ইয়াৰে এণ্টনিম কেইটা ইফালে আছে আৰু চিনোনিম কেইটা এইফালে আছে। চিনোনিম হৈছে এইকেইটা: এডজেক্টিভ, অবষ্টিনেট, নুলিশ, হেডষ্ট্ৰং বা অবডিউৰেট, যিকেইটাৰ মিনিং প্ৰায় একে নিচিনা। আৰু 5টা এণ্টনিম হৈছে য়েল্ডিং, ছাবমিছিভ, ট্ৰেক্টেবল, ফ্লেক্সিবল আৰু অবিডিয়েণ্ট। এনেকুৱা আৰু কণ্টেণ্ট যদি লাগে আপোনালোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ যিমান এণ্টনিম আৰু চিনোনিমৰ ক্লাছ আছে সকলোবোৰ চাব।